এইখন হৈছে আমাৰ কলেজ। আজি মই আপোনালোকক আমাৰ কলেজৰ চৌপাশটো দেখুৱাম, কিমান ধুনীয়া। আমাৰ কলেজখনৰ চাৰিওফালে ধাননি পথাৰে আগুৰি আছে আৰু আজি মই ইয়াৰ সৌন্দৰ্য আপোনালোকক উপভোগ কৰাম। মোৰ পথাৰতে লাহি হালি সেউজী ধানে ধোখেলি, কিনো ধুনীয়া হিয়া হৰিণীয়া ৰূপৰে পোহাৰ পাতে, মন নাচে উলাহতে, মন নাচে উলাহতে। এয়া দেখিছে, এইবোৰ হৈছে শালি ধান, আৰু সেই দূৰত দেখিছে ৰঙা ৰঙা, সেইবোৰ হৈছে লাহি ধান। শালি আৰু লাহি, এইখিনি ককোৱা বাও বুলি কয়। ইয়াৰ দীঘল দীঘল শুং আছে আৰু চাউলবিলাক হৈছে ক'লা ক'লা, মানে ৰঙা ৰঙা। এই চাউলবিধ খাবলৈ বহুত ধুনীয়া। ইয়াৰ বিশেষকৈ আমি যে ক্ষীৰ বনাওঁ গাখীৰৰ লগত, পায়স খাবলৈ বহুত ভাল, আৰু ইয়াৰ বজাৰ মূল্যও বহুত বেছি আজিকালি। আৰু মই ভিডিঅ'টো এইকাৰণেই কৰিছোঁ, এই ধানবিধ কৰিবলৈ ইমান সহজ। আমাৰ চকুৰ আগতে ইমান ধুনীয়াকৈ খেতিখিনি লহপহকৈ বাঢ়ি আজি এই ধান ওলাই কাটিবৰ হ'লহি। সেইটো কাৰণে মই বোলো এটা ভিডিঅ' কৰি আপোনালোকক জনাই দিওঁ। আমাৰ একেবাৰে কলেজৰ গাতে লাগি থকা এই পথাৰখন, এই পথাৰখনৰ মাটিবিলাক ধান খেতিৰ বাবে বহুত বেছি উপযোগী নাছিল এটা সময়ত। বালিয়া মাটিবিলাক, বালিচহীয়া বুলি কয়। আৰু এই ধাননিখিনি যে দেখুৱাই আছোঁ, এই মাটিখিনি অলপ দ হয় মানে ইয়াৰ মাটিবিলাক খান্দি দিয়া হৈছিলে। ইয়াৰ মাটিবিলাক খান্দি উঠাই বেলেগ ঠাইত পেলাই দিয়া হৈছিলে, আৰু সেইকাৰণে মাটিখিনি মাছখাল। অসমীয়াত এষাৰ কথা আছে যে, মাটি কিনিবা মাছ খাল চাই, ছোৱালী আনিবা জাত ভাল চাই। আজি তাৰে উদাহৰণ এই ধাননি পথাৰখন। ইয়াত মানে এজাক দুজাক বৰষুণ দিয়াৰ পিছতে পানী ভৰ্তি হৈ যায়। ইয়াত আৰু হালো বাব নোৱাৰে, মাটিও ৰুব নোৱাৰে। সেয়েহে আমাৰ কলেজৰ যোনজন ৰখীয়া আছে, তেখেতে আমাৰ বহাগ বিহুৰ আগে পিছে, বহাগ বিহুৰ অহাৰ আগতে তেখেতে এইখিনি মাটি একবাৰ হাল বাই থয় ট্ৰেক্টৰে। তাৰপিছত হাল বোৱাৰ পিছতে ধান সিঁচি দিয়ে। ধান ইয়াত মই যোৱাবাৰ তেখেতক সুধিছিলোঁ, 1 মোন ধান সিঁচিছিলে। 1 মোন ধান মানে 40 কেজি। 40 কেজি ধান 2 বিঘা মাটিত সিঁচি দিছিলে। মাটিখিনি খুব বেছি ভালকৈ হাল বোৱাই লোৱাও নাছিলে, বনো আছিলে, তেনেকৈ তেখেতে ধানখিনি সিঁচি দিছিলে। আৰু অলপ দিনৰ পিছতে ধানবিলাক মানে গজি উঠিছিলে, বননিৰ নিচিনা হৈ সেউজীয়া হৈ ধানবোৰ গজি উঠিছিলে। আৰু যেতিয়া বৰষুণ দি চাৰিওফালে পানী হৈছিলে, আৰু পানীৰ লগে লগে ধানবোৰ বাঢ়ি গৈছিলে, বনবোৰ মৰি যায়, ধানবোৰ বাঢ়ি যায়। আৰু দেখোঁতে এনেকুৱা লাগে, মানে ধান যেন নালাগে আৰু, যেন বন, এই যে লেংয়া কিলিং কালাং বুলি যে কয় যে শব্দ এটা আছে, তেনেকুৱা। আৰু এনেকৈ থাকোঁতে আৰু যেতিয়া পানী হয় চাৰিওফালে, তেখেতে নিজৰ গৰুকেইটা ধাননি পথাৰখনত মেলি দিয়ে। গৰুবিলাকে সেই সেউজীয়া ঘাঁহৰ নিচিনা ধানবোৰ খাই পেলাই। আমি তেতিয়া তেখেতক সুধিছিলোঁ, আপুনি কিয় পথাৰখনত ধাননিৰ মাজত ৰোৱাবিলাকৰ মাজত গৰুবোৰ মেলি দিছে? তেতিয়া তেখেতে কয় যে, বাও ধানৰ মাজত গৰু সোমোৱাই দিলে ধানবোৰ বেছিহে ভাল হয় বুলি কৈছে। ৰোৱাবোৰ মানে ধানৰ গছবোৰ ভাঙি যায় আৰু বেছি পোখা হৈ যায়, আৰু যদি ঘন হৈছে সেৰেঙা হৈ যায়। চাওকচোন, ইমান ধুনীয়া ধুনীয়া ধান হৈছে। আৰু ধান যেতিয়া পকিব, আমি পথাৰৰ মাজত আমি ধান দামো, এইখিনি ধান। সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে, ইমান সহজতে কোনো কষ্ট নকৰাকৈ তেখেতে যে ধানখিনি ইয়াতে সিঁচিলে, এবাৰ হাল বোৱাৰ পিছত যে ধানখিনি সিঁচি দিলে, তাৰপিছত তেখেতে কিন্তু এবাৰলৈ মানে ইয়াত একো আৰু কৰা নাই, এবাৰো ধানখিনিলৈ উলটি চোৱা নাই, কিন্তু নিজেই ইমান ধুনীয়াকৈ ধানবোৰ লহপহকৈ বাঢ়ি আজি গোটেই পথাৰখন ধানেৰে ভৰি পৰিছে। কিমান ধুনীয়া লাগিছে, সেউজীয়া হৈ আছে। আৰু এইখিনি পুহ মাহ, আঘোণ মাহটো যাব লাগিব। পুহ মাহত দাব, তেতিয়া পুৰঠ হ'ব, আৰু বেছিদিন নাই আৰু গোটেই পথাৰখন সোণালী হৈ পৰিব। সেইটো কাৰণে আপোনালোকক মই দেখুৱালোঁ। আমাৰ গাঁওবিলাকত এনেকুৱা বহুত মাটি পৰি থকা মই দেখা পাওঁ, আৰু আমি ইচ্ছা কৰিলে খুব সহজতে এই ধানবিধ কৰিব পাৰোঁ। আৰু এই ধানখিনি পানী থকা মাটি হ'ব লাগে,
বাম মাটিত ককোৱা বাও ধানটো নহয়। পানী খোৱাৰ আগতে হাল বাই ধানখিনি সিঁচি দিলেও হৈ গ'ল। তাৰপিছত আৰু একোৱে কৰিব নালাগে, আপুনি মাত্ৰ ধান দোৱাৰ সময়ত ধানখিনি উঠাই লৈ গ'লেই হ'ল। ইয়াতে 1 মোন ধান সিঁচিছে। যোৱাবাৰ আমি দেখিছোঁ তেখেতক ধান যেতিয়া উঠাই তেখেতে পথাৰতে মৰণা মাৰি গুটি ধান ভৰাইছে। প্ৰায় 25 বেগমান ধান ভৰাইছে। মানে এই আলু বস্তাবিলাক যে আলু বেগ, আলু ভৰোৱা সেই বেগবিলাকত 40 বেগ ধান হৈছে। মই আৰু দেখুৱাম ৰ'ব আমাৰ এই মানুহজনে কি খেতি কৰিছে, মই আপোনালোকক আৰু দেখুৱাম। এইবোৰ দেখিছে জলকীয়া, এইবিলাক বি জলকীয়া, ভোট জলকীয়া। বিভিন্ন ঠাইত মানুহে বিভিন্ন ধৰণেৰে নামাকৰণ কৰিছে। বহুত লাগিছে, বহুত জলকীয়া লাগিছে। এইবিলাক ইয়াৰ বজাৰ মূল্য বহুত বেছি। আমাৰ ঘৰত জলকীয়া নাইকিয়া হ'লে আমি এনেকৈ কলেজৰ পৰাই জলকীয়াবিলাক লৈ যাওঁ। এইজোপা চাওক কিমান লাগিছে, ডাল ভৰি ভৰি তলৰ পৰা ওপৰলৈকে অকল জলকীয়াই লাগি আছে। এইফালে এইটো পুখুৰী, এই পুখুৰীটোতো বহুত মাছ আছে। ধাননি পথাৰত পানীবিলাক যেতিয়া শুকাই যায়, গোটেই পথাৰৰ পৰা মাছবিলাক আহি এই পুখুৰীটোত পৰি যায়। এয়া জাতিলাও, দেখিছেনে? জাতিলাও পুখুৰীৰ পাৰত, জাতিলাও পুখুৰীৰ পাৰত ধাননি। ৰ'ব, ফোন এটা আহিছে, মই ৰিচিভ কৰি লওঁ।